মাত্ৰ 2টা দিন বাকি আছে এই 2টা দিন যিসকলে ৰেচন সংগ্ৰহ কৰা নাই তেওঁলোকে শীঘ্ৰেই সংগ্ৰহ কৰক ৰেচন কিয়নো সময় উকলি গলে আপোনালোকে বিনামূলীয়া ৰেচন লাভ নকৰিব হেহে ৰেচন সংগ্ৰহ নকৰা সকলে শীঘ্ৰেই যাওক আৰু সংগ্ৰহ কৰক বিনামূলীয়া ৰেচন কিয়নো আপোনাৰ হাতত মাত্ৰ বাকি আছে 2টা দিন শীঘ্ৰেই সংগ্ৰহ কৰক ৰেচনৰ চাউল অন্যথা সময় উকলি গলে আপোনালোক ৰেচনৰ চাউলৰ পৰা বা বিনামূলীয়া ৰেচনৰ পৰা বঞ্চিত হৈ পৰিব ৰেচন নাপালে দিব পাৰিব অভিযোগ যদিহে কোনো কাৰণত আপুনি ৰেচন পোৱা নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব কিয়নো ৰেচনৰ দোকানীৰ বাবে জাৰি কৰা হৈছে সাৱধানবাণী ৰেচনৰ দোকানীসকল সাৱধান হ'ব লাগিব দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব এই সমূহ নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন আৰু যিহেতু আজি 8 তাৰিখ গতিকে হাতত আপোনাৰ মাত্ৰ 2টা দিন বাকি আছে এই 2টা দিনৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰক মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰা সময়ত আপুনি দিব লাগিব ফিংগাৰপ্ৰিন্ট আৰু ফিংগাৰপ্ৰিন্ট দিয়াৰ পিছতহে আপুনি সংগ্ৰহ কৰিব লাগিব ৰচিদ ইপিঅএছ মেচিনৰ দ্বাৰা দিয়া যিখন ৰচিদ সেই ৰচিদখন ল'ব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে অন্তোদয়া অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে সমান্তৰালকৈ অগ্ৰাধিকাৰ যিসমূহ পৰিয়াল আছে সেইসমূহ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰাৰ পিছতেই ল'ব লাগিব ৰচিদ সংগ্ৰহ কৰাটো বাধ্যতামূলক প্ৰতিগৰাকী হিতাধিকাৰীয়ে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান যিহেতু ৰেচনৰ দোকান দিনটোত খোলা থাকে গতিকে আপুনি যিকোনো এটা সময়ত গৈ ৰেচন সংগ্ৰহ কৰিব পাৰে ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ ৰেচনৰ নামত যিকোনো দুৰ্নীতি হ'লে আপুনি লগে লগে অভিযোগ দিব পাৰিব কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে আপুনি দিব পাৰিব অভিযোগ আপোনাৰ এটা অভিযোগৰ পিছতেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী মাত্ৰ আপোনাৰ এটা অভিযোগ আৰু অভিযোগৰ পিছত জেল যাব লাগিব ৰেচনৰ দোকানী আপুনি লিখিলেও 2টাকৈ নম্বৰ চৰকাৰে আপোনালোকৰ বাবে মুকলি কৰিছে এই 2টা নম্বৰ ছেভ কৰি ৰাখক ফোন নম্বৰ দুটাৰ প্ৰথমটো হৈছে 180034536611 আনহাতে দ্বিতীয় নম্বৰটো হৈছে 1967 এই 2টা নম্বৰ আপুনি নোট কৰি ৰাখক বা মোবাইলত ছেভ কৰি ৰাখক এই 2টা নম্বৰতে ফোন কৰি আপুনি লগে লগে দিব পাৰিব অভিযোগ আৰু আপোনাৰ অভিযোগৰ ভিত্তিতে ৰেচনৰ দোকানী যাব লাগিব জেললৈ গতিকে আপোনাৰ হাতত মাত্ৰ 2টা দিন বাকি আছে যিহেতু আজি 8 তাৰিখ আৰু 2টা দিন এই 2টা দিনৰ ভিতৰত যিসকল হিতাধিকাৰীয়ে এতিয়ালৈ ৰেচন সংগ্ৰহ কৰা নাই তেওঁলোকে সংগ্ৰহ কৰক ৰেচন কিয়নো 1ৰ পৰা 10 তাৰিখলৈ অন্ন সুৰক্ষা সেৱা চলে আৰু এই অন্ন সুৰক্ষা সেৱাৰ সময়ছোৱাত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক প্ৰতিগৰাকী হিতাধিকাৰীয়ে আৰু এই সময়ছোৱাত দিনজোৰাকৈ ৰেচনৰ দোকানীয়ে দোকান খোলা ৰাখিব লাগিব গতিকে দিনটোৰ যিকোনো এটা সময়ত গৈ আপুনি ৰেচন সংগ্ৰহ কৰক কাইলৈ আৰু পৰহিলৈ মাত্ৰ 2টা দিন বাকি আছে আপোনাৰ হাতত 10 তাৰিখ যদি পাৰ হৈ যায় তেন্তে 10 তাৰিখ পাৰ হৈ গ'লে আপুনি বিনামূলীয়া ৰেচন সংগ্ৰহ কৰিব নোৱাৰিব বা ৰেচন লাভ নকৰিব গতিকে 10 তাৰিখৰ পূৰ্বে আপুনি সংগ্ৰহ কৰক আপোনাৰ বিনামূলীয়া ৰেচন 10 তাৰিখ উকলি গ'লে আপুনি বিনামূলীয়া ৰেচন লাভৰ পৰা হৈ পৰিব বঞ্চিত গতিকে এই 2টা দিনৰ ভিতৰত দিনটোৰ যিকোনো এটা সময়ত গৈ আপুনি ৰেচন সংগ্ৰহ কৰক ৰেচন সংগ্ৰহ কৰাৰ সময়ত আপুনি মনত ৰাখিব যে আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব ৰেচন সংগ্ৰহ কৰাৰ পিছত আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব আৰু ফিংগাৰপ্ৰিন্ট দিয়াৰ পিছত আপুনি সংগ্ৰহ কৰিব লাগিব ইপিঅএছ মেচিন সৃষ্ট ৰচিদ এই ৰচিদখন আপুনি সংগ্ৰহ কৰিবলৈ নাপাহৰিব এই ৰচিদখন আপোনাৰ প্ৰয়োজন হ'ব গতিকে ইপিঅএছ মেচিন সৃষ্ট যিখন ৰচিদ এই ৰচিদখন আপুনি ফিংগাৰপ্ৰিন্ট দিয়াৰ পিছতেই ল'ব লাগিব আৰু ইয়াৰ পিছতে আপুনি চাউল পাব সমান্তৰালকৈ যিহেতু অন্তোদয়া অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে সমান্তৰালকৈ অগ্ৰাধিকাৰ যিসমূহ পৰিয়ালে লাভ কৰিব 5 কিলোকৈ চাউল তেনেস্থলত যদিহে কোনো কাৰণত আপুনি ৰেচন লাভ কৰা নাই যদিহে ৰেচনৰ দোকানীয়ে আপোনাক চাউল কমকৈ দিছে বা সঠিক পৰিমাণৰ চাউল দিছে তেন্তে আপুনি লগে লগে দিব পাৰিব অভিযোগ এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জানে যে আমাৰ এনএফএছৰ যি কাম আমাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে আমি গাঁৱে গাঁৱে ৰেচন কাৰ্ডৰ জৰিয়তে আমি যি ফ্ৰী চাউল দিওঁ এই চাউলৰ ক্ষেত্ৰত কিছু SOP বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ
আমাৰ কৰা হৈছে যে কিছু নিৰ্দেশনা দিয়া হৈছে কাৰণ বহু সময়ত এই নিৰ্দেশনা নথকা কাৰণে কেতিয়াবা কোন সময়ত তেওঁলোকে লিফটিং কৰে কোন সময়ত তেওঁলোকে ডিস্ট্ৰিবিউট কৰে কেতিয়াবা একেটা মাহতে কনফিউজন কৰি দিয়ে আৰু গোটেই বছৰত ধৰিব নোৱাৰি যে কেতিয়াবা তেনেকুৱা কনফিউজনৰ কাৰণে কোনোবা মানুহে ডিপ্ৰাইভ হৈ যাব পাৰে কোনোবা এটা মাহত নাপাবও পাৰে যে মাহৰ লাষ্টত উঠোৱাটো এই মাহৰ নে আগৰ মাহৰ আছিল তেনেকুৱা হৈ যায় তেনেকুৱা ধৰণৰ বহু ঘটনা চকুত পৰে বা বিভিন্ন কমপ্লেইনো আহে আৰু সেই কাৰণে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ যে এইটো এই ধৰণে কৰিব লাগিব সেই ধৰণৰ কথা এটা চিন্তা কৰি SOP এখন দিয়া হৈছে তাৰ মতে এতিয়া প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে আমাৰ কোঅপাৰেটিভসকলে FCIৰ পৰা চাউল উঠাব লাগিব আৰু ৰেচন কাৰ্ডৰ দোকানলৈ ডেলিভাৰী দিব লাগিব যে এই মাহৰ চাউলটো 1 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত উঠাব লাগিব আৰু তাক দিবই লাগিব ৰেচন কাৰ্ডলৈ ডেলিভাৰী কৰিব লাগিব প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে তেওঁলোকে এই চাউলটো উঠাব FCIৰ পৰা আৰু তেওঁলোকে গৈ ৰেচন কাৰ্ডৰ দোকানলৈকে পৌঁছাই দিব লাগিব আৰু ৰেচন কাৰ্ডৰ দোকানে 10 তাৰিখৰ পৰা 16 তাৰিখলৈ এক সপ্তাহ এই সপ্তাহটোত বিনামূলীয়া চাউলটো বিতৰণ কৰিব লাগিব আৰু যিটোক আমি অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম আমি তাক অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম আমি যেনেকৈ 10 তাৰিখে অৰুণোদয়ৰ পইচা দিওঁ বৃদ্ধ পেঞ্চনৰ পইচা দিওঁ বিধৱা পেঞ্চনৰ পইচা দিওঁ ঠিক তেনেদৰে 10ৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহ হিচাপে পালন কৰা হ'ব আৰু প্ৰতিগৰাকী বিনামূলীয়া চাউলৰ হিতাধিকাৰী NFSA চাউলৰ হিতাধিকাৰীয়ে তেওঁলোকে গৈ এই 10ৰ পৰা 16 তাৰিখৰ ভিতৰত এই বিনামূলীয়া চাউলখিনি আনিব লাগিব আৰু তেওঁলোকে গৈ তাৰ পৰা আনিব বিভিন্ন ৰেচন কাৰ্ডৰ দোকানৰ পৰা আনিব আৰু যাক আমি অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম গতিকে ইয়াত এটা ফিক্স ডেটৰ ভিতৰত আনিব লাগিব আৰু ইয়াত এতিয়ালৈকে 93% আমি POS মেচিন পছ মেচিনৰ দ্বাৰা কৰোঁ যে পছ মেচিনত কৰবাত য'ত মাত্ৰ 7% অঞ্চলত য'ত ইণ্টাৰনেটৰ কানেকশ্যনৰ অসুবিধা আছে তাত এতিয়া মেনুৱেলি কৰি থকা হৈছে কিন্তু আমি 100% পছ মেচিনৰ দ্বাৰা কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ আৰু আমাৰ লক্ষ্যটো হ'ব যে 100% যাতে পছ মেচিনত হ'ব পাৰে যাতে বায়োমেট্ৰিক্স বা থাম লগাই পেলাই মানুহে ল'ব পাৰে কোনো মানে বগাছ বেনিফিচিয়াৰী হ'ব নোৱাৰে এই কথাটো এতিয়া 93% সুন্দৰভাৱে 93% মানুহে এই ধৰণৰ পছ মেচিনৰ দ্বাৰা এতিয়া চাউল লৈ আছে আৰু আমি এটা অন্ন সেৱা সপ্তাহৰ জৰিয়তে যে 10 তাৰিখৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহৰ জৰিয়তে এই গোটেইখিনি চাউল আমি বিতৰণ কৰাৰ এটা সপ্তাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে আপোনালোকে জানে যে আমাৰ NFSAৰ যি কাম আমাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে আমি গাঁৱে গাঁৱে ৰেচন কাৰ্ডৰ জৰিয়তে আমি যি ফ্ৰী চাউল দিওঁ এই চাউলৰ ক্ষেত্ৰত কিছু SOP বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ আমাৰ কৰা হৈছে যে কিছু নিৰ্দেশনা দিয়া হৈছে কাৰণ বহু সময়ত এই নিৰ্দেশনা নথকা কাৰণে কেতিয়াবা কোন সময়ত তেওঁলোকে লিফটিং কৰে কোন সময়ত তেওঁলোকে ডিস্ট্ৰিবিউট কৰে কেতিয়াবা একেটা মাহতে কনফিউজন কৰি দিয়ে আৰু গোটেই বছৰত ধৰিব নোৱাৰি যে কেতিয়াবা তেনেকুৱা কনফিউজনৰ কাৰণে কোনোবা মানুহে ডিপ্ৰাইভ হৈ যাব পাৰে কোনোবা এটা মাহত নাপাবও পাৰে যে মাহৰ লাষ্টত উঠোৱাটো এই মাহৰ নে আগৰ মাহৰ আছিল তেনেকুৱা হৈ যায় তেনেকুৱা ধৰণৰ বহু ঘটনা চকুত পৰে বা বিভিন্ন কমপ্লেইনো আহে আৰু সেই কাৰণে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ যে এইটো এই ধৰণে কৰিব লাগিব সেই ধৰণৰ কথা এটা চিন্তা কৰি SOP এখন দিয়া হৈছে তাৰ মতে এতিয়া প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে আমাৰ কোঅপাৰেটিভসকলে FCIৰ পৰা চাউল উঠাব লাগিব আৰু ৰেচন কাৰ্ডৰ দোকানলৈ ডেলিভাৰী দিব লাগিব যে এই মাহৰ চাউলটো 1 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত উঠাব লাগিব আৰু তাক দিবই লাগিব ৰেচন কাৰ্ডলৈ ডেলিভাৰী কৰিব লাগিব প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে তেওঁলোকে এই চাউলটো উঠাব FCIৰ পৰা আৰু তেওঁলোকে গৈ ৰেচন কাৰ্ডৰ দোকানলৈকে পৌঁছাই দিব লাগিব আৰু ৰেচন কাৰ্ডৰ দোকানে 10 তাৰিখৰ পৰা 16 তাৰিখলৈ এক সপ্তাহ এই সপ্তাহটোত বিনামূলীয়া চাউলটো বিতৰণ কৰিব লাগিব আৰু যিটোক আমি অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম আমি তাক অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম আমি যেনেকৈ 10 তাৰিখে অৰুণোদয়ৰ পইচা দিওঁ বৃদ্ধ পেঞ্চনৰ পইচা দিওঁ বিধৱা পেঞ্চনৰ পইচা দিওঁ ঠিক তেনেদৰে 10ৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহ হিচাপে পালন কৰা হ'ব আৰু প্ৰতিগৰাকী বিনামূলীয়া চাউলৰ হিতাধিকাৰী NFSA চাউলৰ হিতাধিকাৰীয়ে তেওঁলোকে গৈ এই
10ৰ পৰা 16 তাৰিখৰ ভিতৰত এই বিনামূলীয়া চাউলখিনি আনিব লাগিব আৰু তেওঁলোকে গৈ তাৰ পৰা আনিব বিভিন্ন ৰেচন কাৰ্ডৰ দোকানৰ পৰা আনিব আৰু যাক আমি অন্ন সেৱা সপ্তাহ হিচাপে উদযাপন কৰিম গতিকে ইয়াত এটা ফিক্স ডেটৰ ভিতৰত আনিব লাগিব আৰু ইয়াত এতিয়ালৈকে 93% আমি POS মেচিন পছ মেচিনৰ দ্বাৰা কৰোঁ যে পছ মেচিনত কৰবাত য'ত মাত্ৰ 7% অঞ্চলত য'ত ইণ্টাৰনেটৰ কানেকশ্যনৰ অসুবিধা আছে তাত এতিয়া মেনুৱেলি কৰি থকা হৈছে কিন্তু আমি 100% পছ মেচিনৰ দ্বাৰা কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ আৰু আমাৰ লক্ষ্যটো হ'ব যে 100% যাতে পছ মেচিনত হ'ব পাৰে যাতে বায়োমেট্ৰিক্স বা থাম লগাই পেলাই মানুহে ল'ব পাৰে কোনো মানে বগাছ বেনিফিচিয়াৰী হ'ব নোৱাৰে এই কথাটো এতিয়া 93% সুন্দৰভাৱে 93% মানুহে এই ধৰণৰ পছ মেচিনৰ দ্বাৰা এতিয়া চাউল লৈ আছে আৰু আমি এটা অন্ন সেৱা সপ্তাহৰ জৰিয়তে যে 10 তাৰিখৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহৰ জৰিয়তে এই গোটেইখিনি চাউল আমি বিতৰণ কৰাৰ এটা সপ্তাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে